অসম বিধানসভাৰ বাজেট অধিৱেশন চলি আছে মাজত মাথো আৰু দুটামান দিন আমাৰ সৈতে উপস্থিত আছে বিধায়ক শিবু মিশ্ৰ ডাঙৰীয়া তেখেতৰ পৰা বাজেটখনক লৈ তেখেতৰ কি পৰিকল্পনা আছে আৰু এই বাজেটখনে সমষ্টি উন্নয়নৰ ক্ষেত্ৰত কেনেদৰে প্ৰভাৱ বিস্তাৰিত কৰিব তেখেতৰ পৰা জানিব পাৰিম প্ৰথমতে অসম বিধানসভা টিভিলৈ আপোনাক স্বাগতম জনাইছোঁ বাজেটখন ইতিমধ্যেই গৃহীত হৈছে যদিও বাজেট অধিৱেশন চলি আছে কি ক'ব এই বাজেটখনক আজি আমাৰ 10 জুলাই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত সন্মানীয় বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱা 10 জুলাই তেওঁ বাজেট উত্থাপন কৰিছে আৰু মই যিমানখিনি অধ্যয়ন কৰিছোঁ কেৱল এইবাৰ বাজেট বুলি নহয় 2016 পৰা আজিলৈকে যিমান বাজেট হৈছে অক্ষৰে কামবিলাক হৈছে তাৰ কাৰণে আমি গৰ্বিত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিগত 5টা বছৰ বা 10টা বছৰ এক আমূল পৰিৱৰ্তন হৈছে তাৰ কাৰণে আমি আশাবাদী এইবাৰ যে বাজেট দিয়া হ'ল বহুমুখী বাজেট জনমুখী বাজেট সকলো বিভাগ সকলো জনগাঁথনিক লৈ পেলাই বাজেটখিনি বনোৱা হ'ল এইটো কেৱল সমষ্টিভিত্তিক নহয় গোটেই অসমৰ বিকাশ মানে আমাৰ সমষ্টিৰ বিকাশ হ'ব কিন্তু মই বাজেটখন যেতিয়া আমি অধ্যয়ন কৰিছিলোঁ মই যদিও বাজেট ভাগ ল'ব বিচাৰিছিলোঁ সময়ৰ কাৰণে হৈ উঠা নাই স্পেচিফিক শ্ৰদ্ধাঞ্জলি এটা প্ৰভিশ্যন ৰখা হৈছে গম পাইছে আপোনালোকে যে বহিৰাজ্যত গৈ পেলাই যদি আমাৰ ৰাজ্যৰ কোনোবা যুৱক বা যুৱতী তেওঁ আৰ্থিক যোগান ল'বৰ কাৰণে পৰিয়ালটো জীৱিকা অৰ্জন কৰাৰ কাৰণে যেতিয়া বহিৰাজ্যত যাব লগা হয় তৎকালীন যদি কিবা কাৰণে তেওঁলোকৰ মৃত্যুবৰণ হয় এই যে বিভীষিকাময় পৰিৱেশ সৃষ্টি হয় এইটো অন্তৰৰ পৰা হৃদয়ংগম কৰিব লাগে বুলি মই ভাবোঁ আৰু এই হৃদয়ংগম কৰি আমাৰ অসম সন্মানীয় মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী ডাঙৰীয়া এইটো কোনো আঁচনি নহয় স্কিম নহয় এইটো এটা প্ৰভিশ্যন যে যদি আমাৰ বহিৰাজ্যত গৈ পেলাই কোনো আমাৰ যুৱক যুৱতীৰ তৎকালীন মৃত্যু হয় তেওঁলোকৰ এই শব্দটো যেন এটলিষ্ট তেওঁৰ পিতৃ মাতৃ মা দেউতা পৰিয়ালৰ সদস্য যেন উভতি দিয়া যায় এই যে প্ৰভিশ্যন ৰখা হ'ল মই ভাবোঁ ইয়াকে ডাঙৰ ভাৱনা ডাঙৰ অনুভূতি হ'ব নোৱাৰে তাৰ কাৰণে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীক পুনৰবাৰ আন্তৰিকভাৱে সন্মান জ্ঞাপন কৰিলোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মই আশাবাদী এই বাজেট অসমৰ সাৰ্বাংগীনভাৱে এক ভাল ৰূপৰেখা দিব বুলি মই ভাবোঁ